ছোৱালীকেইজনী কথাবোৰ শুনি মনটো সঁচাকৈ বৰ বেয়া লাগিলেও। ইমানো নিষ্ঠুৰ বাপেক হ'ব লাগেনে বাৰু? নিজৰ জন্ম দিয়া ছোৱালীকেইজনীক বাৰু ইমান অত্যাচাৰ কৰেনে? সেই ছোৱালী হ'ল বুলিয়েনো বাৰু এনেকৈ অত্যাচাৰ কৰিব নাপায় দেই। আজিকালি ল'ৰা ছোৱালীৰ মাজত মানুহবোৰেনো কি ভেদভাৱ বিচাৰি ফুৰে ক'ব নোৱাৰোঁ আৰু। আজিকালি ল'ৰাই কৰিব নোৱাৰা কাম ছোৱালীয়ে কৰে। ছোৱালী ল'ৰা আজিকালি চব সমান। ইমান ধুনীয়া ছোৱালী দুজনী দিছে, তাকো এজনী নহয় দুইজনী দিছে, যজা ছোৱালী। তাকো সেই বাপেকটো আকৌ ল'ৰা লাগিছিলে বোলে। এই ছোৱালীকেইজনীক সি আকৌ পুহিব পৰা নাই। কেনেকুৱা মানুহ বাৰু? আমি এতিয়া ইমান ল'ৰা ছোৱালীৰ কাৰণে কাকতি মিনতি কৰিলোঁ ভগৱানৰ ওচৰত, কিন্তু নাই আমাক আকৌ সেইখন সুখ নিদিলে ভগৱানে। কিন্তু যাক আকৌ ল'ৰা ছোৱালী নিবিচাৰে, যোনে আকৌ এইবোৰ আদৰ সাদৰ কৰিব নোৱাৰে, সিহঁতক আকৌ একেবাৰে ভৰকৈ ল'ৰা ছোৱালী দিব। ভগৱানো মানে বিৰাট নিষ্ঠুৰ কৈছোঁ নহয়। ছোৱালীকেইজনী দেখিবলৈ কৰিবলৈ ইমান ধুনীয়া, একেবাৰে ছোৱালীজনী নিজেও ছোৱালী পায়। এই ছোৱালীকেইজনীক বাৰু অত্যাচাৰ কৰিবলৈ ইমান মন জানে বাপেকৰ হে? নাপায় দেই, সেনেকুৱা কৰিব নাপায়। সেই প্ৰভু, এনেকুৱা যাতে কাৰো লগত নহওক আৰু পায়। মাকজনী থকা হ'লে লোকৰ ঘৰে ঘৰে কাম কৰিবলৈ কেতিয়াও নিদিলেহেঁতেন। নিজৰ ছোৱালী বুলি বুকুতে বান্ধি ৰাখিলেহেঁতেন। কিন্তু এতিয়া মাক নাই যে, সেইকাৰণে বাপেকে মৰম নকৰে। চব বাপেক তেনেকুৱা নহয়, কিছুমান বাপেকে ল'ৰা ছোৱালীক খুব মৰম কৰে। এই ইহঁতৰ বাপেককে দেখিছে দেই, এনেকুৱা বাৰু মানুহ থাকে আজিৰ যুগত। সঁচাকৈও মনটো বৰ বেয়া লাগিলে। সিহঁত দুজন থকা সময়কণ ঘৰখন থাকি বৰ ভাল লাগেও। ইমান সৰু সৰু ছোৱালী, এইটো সিহঁতৰ পঢ়া বয়স, কিন্তু নাই বাপেকে বোলে পঢ়াব নোৱাৰে আকৌ। সেইকাৰণে সেই লোকৰ ঘৰে ঘৰে কাম কৰিবলৈ পঠিয়াইছে। ঠিক মানুহ কিন্তু দেই, ঠিক মানুহ। হয় ৰা, ক'ত আছা হে তুমি? ইমানকৈ চিঞৰি আছোঁ, ক'ত আছা তুমি? অঁ আহক, মই এই ড্ৰয়িং ৰুমতে বহি আছোঁ। আহকচোন, বাহিৰৰ পৰা বাৰু কেলৈ তেটো ফালি থাকে আপুনি? সদায় কওঁ ইমানকৈ হাল্লা চাল্লা কৰি নাথাকিবচোন। এই গৰমখন এনেই সেইবোৰ সহ্য হোৱা নাই, আকৌ চিঞৰি বাখৰি থাকিব। মানুহটো মানে কৈছোঁ নহয়, মোক নেদেখিলে মানে থাকিবই নোৱাৰে। আহক, ভিতৰতে সোমাই আহক আকৌ। অঁ ইয়াতে বহি আছা, ইমানকৈ চিঞৰি আছোঁ, মুখেৰে মাত দিব পৰা নাই হা? আৰু কি হ'ল এনেকৈ যে মনটো মাৰি আছা, কিবা হ'ল নেকি? নাই অইনটো একো কথা হোৱা নাই। এই জুৰি আৰু ডিম্পি কথাটোকে ভাবি আছোঁ। ইমানো নিষ্ঠুৰ বাপেক থাকিব লাগেনে বাৰু? এই কণ ছোৱালীকেইজনীক লোকৰ ঘৰতনো বাৰু কাম কৰিবলৈ পঠিয়াব লাগেনে এতিয়াই? সেইটো বাৰু কেনেকুৱা বাপেক হয় হে? আমিবোৰ চাওকচোন, ল'ৰা ছোৱালীৰ কাৰণে কিমান হাবাথুৰি খালোঁ। এটা মন্দিৰ নাই, সকলোতে পূজা পাতল কৰিলোঁ, চাকি বন্তি জ্বলালোঁ, কিমান আগ কৰিলোঁ, কিন্তু নাই, ভগৱানে সেইখন সুখ আমাৰ কপালত নেলেখিলে। কিন্তু এতিয়া চাওকচোন বাৰু, জুৰি আৰু ডিম্পি ইমান ধুনীয়া ধুনীয়া ছোৱালী, ইমান ধুনীয়া ছোৱালী দুজনী পায়ো বাপেক একেবাৰে মানে সন্তুষ্টই নহয়। তেওঁক হেনো বোলে ল'ৰা লাগিছিলে। এনেকুৱানো বাৰু বাপেক থাকেনে বাৰু হে? আজিৰ যুগত বাৰু ল'ৰা ছোৱালী কিবা ভেদভাৱ কৰিব লাগেনে বাৰু চাওকচোন। সঁচাকৈ হে, তুমি একেবাৰে মোৰ মনৰ কথাটোকে কৈছা। এই ছোৱালী দুজনীক যেতিয়া প্ৰথম দিনাখন দেখিছিলোঁ, মনটো বৰ বেয়া লাগিছিলে হেৰৌ। এই ছোৱালীকেইজনী দেখিবলৈ ক'বলৈ ইমান ধুনীয়া ছোৱালী, কথা বতৰা ইমান ভাল, তথাপিও নিজৰ বাপেকে মৰম নকৰে পায়। ইমান কণ বয়সতে সিহঁতক লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াইছে। এইটো বয়সত সিহঁতৰ পঢ়া বয়স, পঢ়ি শুনি ভাল মানুহ কৰাৰটো বাদেই সিহঁতক এতিয়াই পইচা ইনকাম কৰিবলৈ পঠিয়ালে। সঁচাকৈ ভগৱানকে নিষ্ঠুৰ কম নে কিয়ে কম নে নাজানো আৰু। আমিবোৰে ইমান ল'ৰা ছোৱালীৰ কাৰণে হাবাথুৰি খায়ো, ল'ৰা ছোৱালী এটা নিদিলেও আমাক। কিন্তু এয়া চাওকচোন, যাৰ ঘৰত আকৌ নালাগে সিহঁতৰ ঘৰত আকৌ ল'ৰা ছোৱালী দি পেলাইও এতিয়া আলোচনী হৈছে। হয় মই এটা কথা ভাবিছোঁ বুজিছে। কি কথা ভাবিছা কোৱাচোন বাৰু? মানে মই ভাবিছোঁ, জুৰি আৰু ডিম্পিক যদি আমি আমাৰ ঘৰত ৰাখি পেলাই পঢ়াই শুনাই যদি ডাঙৰ মানুহ কৰোঁ, তেতিয়া কেনেকুৱা হ'ব বাৰু? বেয়া নহয় বাৰু, ঠিকেই চিন্তা কৰিছা। কিন্তু সিহঁতি জানো আমাৰ ঘৰত থাকিব? সিহঁতি আমাৰ ঘৰত নাথাকিব নহয়। যিমান যি হ'লেও, যিমান অত্যাচাৰ কৰিলেও সেয়া তেহেঁতৰ নিজৰ বাপেকক এৰি পেলাই আমাৰ ঘৰত থাকিব জানো সিহঁতি? নিজৰ বাপেকটোৱে যিখনে কষ্ট দিছে, সেই তাতকৈ সিহঁতক আমি আমাৰ ঘৰত বহুত মৰমত ৰাখিম। আমি আমাৰ নিজৰ ছোৱালীকো ৰাখিম সিহঁতক। মই কাইলৈ সিহঁতি আহিলে মানে কথা পাতি চাব লাগিব। যদি বিচাৰে সিহঁতক একেবাৰে আমাৰ ঘৰতে ৰাখি থ'ম। তেতিয়া আমাৰ ঘৰৰ পৰা সিহঁতক পঢ়াই শুনাই ভাল মানুহ কৰিম, নে কি কয়? পাৰি বাৰু, কাৰণ আমিও একেবাৰে অকলশৰীয়া মানুহ। আমি আকৌ ল'ৰা ছোৱালীৰ কাৰণে হাবাথুৰি খাই ফুৰিছোঁ। সিহঁতি আকৌ সেইখন ঘৰত কষ্টতহে আছে। কাইলৈ আহিলে মানে তুমি এবাৰ পাতি চাবাচোন বাৰু। সিহঁত দুজন থকা সময়কণত ঘৰখন বৰ ভাল লাগি থাকি, একেবাৰে নিজৰ ছোৱালীৰ নিচিনা লাগেও। তুমি এবাৰ পাতি চাবা বাৰু। যদি সিহঁতি থাকিম বুলি কয়, তেতিয়াহ'লে সিহঁতক আমাৰ ঘৰতে একেবাৰে ৰাখি ল'ব লাগিব। তাকেহে, কাইলৈ সিহঁতি আহিলে মানে মই ভালকৈ পাতিম বাৰু। পিছে আপুনি মোক কিহৰ কাৰণে চিঞৰিছিলে কওকচোন বাৰু? নহয় বোলো, সেই ইমান গৰম পৰিছে, নেমু চৰবত অকণ বোলো বনোৱা নেকি, তাকেহে মাতি আছিলোঁ তোমাক। হয় নেকি? ময়ো সেই নেমু পানী অকণ খাম বুলি ভাবিয়ে আছিলোঁ। ৰ'ব তেতিয়াহ'লে বনাওঁগৈ। ঠিক আছে বাৰু। ঐ, তই ইমান দেৰিকৈ আহিছনে? অঁ, ঘৰত অকণমান কাম আছিলে কাম বন কৰি পেলাইহে আহিছোঁ। কি তই অথনিৰ পৰা বহি আছ নেকি? নাই বহা বাৰু, ময়ো সেই আহিছোঁ অকণমান আগত। সেই আহ বহি আহ,
কথাটো ভালকৈ আলোচনা কৰোঁ আকৌ। কথাটো আলোচনা নকৰোঁ নেকি? আচলতে মই তোৰ ভালৰটো চিন্তা কৰি আৰু ছোৱালীকেইজনী কষ্ট নহওক বুলি চিন্তা কৰিহে মই তোক দ্বিতীয় বিবাহ কৰাৰ কথা কৈছিলোঁ। কিন্তু আজি মই যিবোৰ গম পালোঁ, তই দেখোন দ্বিতীয় বিবাহ কৰিলে মানে তোৰ ছোৱালীকেইজনী একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হ'ব। মানে তই কি ক'ব বিচাৰিছ? সকলোবোৰ জানিও অকৰা ভাও নুজুৰিবি। মই আজিহে গম পালোঁ তই যে তোৰ ছোৱালীকেইজনীক এনেকুৱা পৰ্যায়ত তই বেয়া পাৱ। নাপায় দুলাল, তই এনেকুৱা কৰিব আচলতে নালাগিছিলে। তোৰ সেইকেইজনী লক্ষীহেন ছোৱালী, তই সিহঁতক এতিয়াই লোকৰ ঘৰত হাজিৰা কৰিবলৈ পঠিয়াৱ, এতিয়াই সিহঁতক তই ইনকাম কৰিবলৈ পঠিয়াৱ, সিহঁতৰ এতিয়া পঢ়া বয়স, কিন্তু তই সিহঁতৰ লগত বহুত তই বেয়া কৰিছ গম পাৱনে? তোক কিন্তু ভগৱানে অকণো ক্ষমা নকৰিব। মানে তই আকৌ এইবোৰ কি আকৌ আবোল তাবোলখন বকিছ? মই আকৌ সিহঁতৰ লগত কি কৰিলোঁ? মই আকৌ সিহঁতক কেতিয়া ইনকাম কৰিবলৈ পঠিয়ালোঁ? তোক এইবোৰ কোনে লগাইছে এনেই বাৰু? হ'ব তই ইমান মিছা মাতিব নালাগে। তোক মই এনেকুৱা বুলি ভবা নাছিলোঁ। আৰু আচলতে তোক মই বেয়া ভাবি পেলাইও তোক মই দ্বিতীয় বিবাহ কৰাৰ কথা কোৱা নাছিলোঁ। ভাল চিন্তা কৰি পেলাই কৈছিলোঁ, কিন্তু তই যে ইমান এনেকৈ বেয়াকৈ চিন্তা কৰি আছ মই ভবাই নাছিলোঁ। নাই মই তোক দ্বিতীয় বিবাহ কৰিবলৈ দিব নোৱাৰোঁ দেই। আৰু তই এনেকৈ ছোৱালীকেইজনীক হাৰাশাস্তি কৰি নামাৰিবি বুজিছ? পিছত কিন্তু তই বৰ বেয়াকৈ পস্তাবি। আৰে যোগেন, তোক এইবোৰ কোনে লগাইছে অ'? এইবোৰ মিছা কথা। তোক যোনে লগাইছে এইবোৰ মিছাকৈ কৈছে। তই সেইবোৰ বাদ দে। মুঠতে মোলৈ মানুহজনী চা, সোনকালে বিয়াখন পাতি ঘৰখন ৰঙীন কৰোঁ আৰু ছোৱালী দুজনীকো চাব পাৰিব তেতিয়াহ'লে ধুনীয়াকৈ। তই সোনকালে চাহ এইবোৰ বাদ দে। এইবোৰ লোকে কি লগাইছে ক'ব নোৱাৰো তোক দেই। তই এতিয়াও মিছাই মাতি আছ। তাৰমানে তোৰ ছোৱালী দুজনীয়ে কোৱা কথাবোৰ সঁচা। তোক মই ইমানকৈ সোধাৰ পিছতো তই এষাৰো মোক সঁচাকৈ নকলি। কি? তোক জুৰি আৰু ডিম্পীয়ে লগাইছে এইবোৰ কথা? অঁ, আজি সিহঁতি সেই কাম কৰি পেলাই আহি থাকোঁতে মই বাটতে লগ পালোঁ। তেতিয়া সুধোঁতেহে সিহঁতি মোৰ কথাবোৰ কৈছে যে তই সিহঁতক হেনো দেখিব নোৱাৰ, লোকৰ ঘৰে ঘৰে হাজিৰা কৰিবলৈ পঠিয়াইছ। হা? আৰু এজনী বোলে বিয়া পতাৰ পিছত ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছ। এইবোৰ কি আকৌ? তোকতো মই এইবোৰ কৰিবৰ কাৰণে তোক মই দ্বিতীয় বিবাহ কৰিবলৈ কোৱা নাছিলোঁ নহয়। তই এইবোৰ কথা কিহৰ কাৰণে কৰিছ আকৌ? সেইকেইজনী কথা শুনিছ তই? সেইকেইজনী মস্ত ফাঁকিয়া হয়। এটাতে দুটা কথা লগোৱা উস্তাদ সিহঁতি। গোটেই গাঁৱৰ মানুহক মোৰ বদনাম গাই মোক কোনেও দেখিব নোৱাৰা কৰি পেলাইছে। আজি সিহঁতক গৈ মই ঘৰত ঠিকছে গৰু পিতন দিমগৈ। খবৰদাৰ কিন্তু দুলাল, সিহঁতক তই এক চাটো মাৰিব নোৱাৰিবি। সিহঁতি মোক মিছা কথা কোৱা নাই, সিহঁতি মোক সঁচা কথাই কৈছে। তই তাহাঁতৰ লগত যিবোৰ ব্যৱহাৰ কৰিছ সিহঁতি মোক সেইবোৰ কথাই কৈছে। সেইকেইজনী ছোৱালী এতিয়া কথা বনাই ক'ব পৰা হোৱা নাই, ইমান সৰু ছোৱালী। সেইকাৰণে তই স্কুল নপঠোৱা হ'লি ন? তোক মই এনেকুৱা বুলি ভবা নাছিলোঁ আকৌ। নাপায় তই ভাল হ, গম পাইছনে? ছোৱালী দুজনী চাবি এটা সময়ত তোক ভালকৈ কৰি মেলি খুৱাব, তোৰ নাম উজ্বলাব। সেইকেইজনী ছোৱালী একেবাৰে লক্ষীহেন ছোৱালী সেইকেইজনী, গম পাৱনে? তই সিহঁতক মৰম কৰি ল আৰু এইবোৰ লোকৰ ঘৰত কাম কৰিবলৈ বন্ধ কৰি দে সিহঁতক। তই নিজে কাম কৰি সিহঁতক স্কুলত পঢ়া শুনাবোৰ কণ্টিনিউ কৰ, গম পাইছনে? পিছত কিন্তু তই এদিন বহুত পস্তাবি দেই, মই তোক কৈ দিলোঁ। সিহঁতক এতিয়া অত্যাচাৰ কৰাৰ ফল তই এদিন ভুগিবি। আৰে তাৰমানে তইও মোক বিশ্বাস নকৰ? বিশ্বাস কৰা নকৰা কথা নহয়, তোৰ চিন্তাধাৰাবোৰ সলনি কৰ আৰু লগতে ছোৱালীকেইজনীক ভালকৈ মানুহ বনাবলৈ ল তই, গম পাইছনে? পিছত তই কিন্তু বিৰাট পস্তাবি সিহঁতক এতিয়া কষ্ট দিয়া। তই থাক, মই গৈ থাকোঁ। আজি মোৰ বহিবলৈ অকণো মন যোৱা নাই। যোগেন শুনচোন, যোগেন গলিগৈ যে, শুন। তোৰ লগত মই আৰু আজি কথা নাপাতোঁ, কাইলৈ পাতিম। তই বহি থাক, মোৰ ঘৰত অকণমান কাম আছে, কাম কৰোঁগৈ মই। তেজ খাতিকেইজনীয়ে মানে মোৰ গোটেই বদনাম গাই ফুৰিছে। চালা, সেই যোগেনে মোক একমাত্ৰ ছাপোৰ্ট কৰিছিলে, সিও এতিয়া মোক বেয়া পোৱা হ'ল। এইকেইজনীক গৈ পেলাই আজি মই ঠিকছে দিমগৈ ৰ। সিহঁতক মই পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম, সিহঁতক মই ঘটিটো কৰিম। সিহঁতক মই পঢ়াম, মই কষ্ট কৰি হাজিৰা কৰি পঢ়াম, লোকৰ ঘৰত সেই ধনে সম্পত্তি নি পেলাই দিবগৈ। আজি ঘৰত গৈ সিহঁতক মই বিহু উলিয়াম আইহেঁত তহঁতৰ তেল ফাটিছে। আজি বহুত গৰম দেই। বাইদেউৰ ঘৰত থাকি বাৰু ভালেই লাগে। ভাত পানীকেইটা গেছতে বনাব লাগে, ঘৰত আহি আকৌ চৌকাত জুই দিব লাগে যে। ৰাম, আজি কিবা মাথাটো বৰ বিষাই আছে। কি যে কৰোঁ নহয়, সোনকালে ভাতকেইটা বনাই পেলাই খাই বৈ শুই থাকোঁ আৰু। ভণ্টিকেইজন ভোকেই লাগিছে নেকি ঠিক নাই। আজি ভাত পতাও দেৰি, দেউতাও এতিয়ালৈকে অহাই নাই ঘৰলৈ, ক'লেনো গ'ল জানো। বা, ভাত হোৱাই নাই নেকি? মোৰ ভোক নিচিনাহে লাগিছে অকণমান। ভাত হ'লে আৰু ভণ্টি, আৰু অকণমান দেৰি ৰখি দে। দেউতা অহা নাই নহয় আকৌ। দেউতাৰ লগত একেটাই খাবি নে এতিয়াই খাই দিয় তই?
অঁ দেউতা অহা নাই নেকি? দেউতা আজি ইমান দেৰিলৈকে অহা নাই যে? আমি দেখোন অথনি কামৰ পৰা আহিও দেউতাক নাপালোঁ। ক'ত বা গ'ল? হ'ব আৰু বা দেউতা আহিলে খাম নহ'লে। তোৰ চাগে বৰ গৰম উঠিছে ন? জুইৰ ওচৰত বহি বহি কাম কৰি থকা। তাতে আজি বহুত গৰম। বা নহ'লে ইটো ৰুমলৈকে যাওঁ দেউতা আহিলে একেলগে ভাত খাম আৰু। অঁ গৰম উঠিছে বাৰু। বৈ সিটো ৰুমলৈকে যাওঁগৈ বৈ। দেউতা আহিলে ভাতটো খাম আৰু। হ'ব তহঁতি মোলৈ বৰ ডেৰলা মন দেখাব নালাগে। চালা কুলক্ষণিহেঁত মাৰৰ মূৰটো চুবালি নহয়। এতিয়া সেই মানুহখনৰ পৰা মোক আঁতৰাই কৰিছ হা? আঁতৰাই কৰিছ। মোক এতিয়া মানুহখনে দেখিব নোৱাৰাকৈ অ'ত ত'ত মোৰ বদনাম গাই ফুৰিছ। চালা কুলক্ষণিহেঁত মহাকুলক্ষণি তহঁতি মহাকুলক্ষণি কৈছোঁ নহয়। কি হ'ল দেউতা? আমিনো তোমাক কি কৰিলোঁ? তুমি আমাক এনেকৈ কিয় গালি পাৰিছা? তই জগৰবোৰ লগাই পেলাই মোক কি হ'লনো বুলি সুধিবলৈ আহিছ হা? মোৰ বদনাম আৰু তহঁতি কাৰ ঘৰত গাইছ? চালা গোটেই গাঁৱৰ মানুহে দেখিলে আজিকালি মোক নামাতেই, মাতিবলৈ নিবিচাৰে। যি দেখি মই এটাৰ লগতে থাকোঁ, সিও আজি মোক উল্টা পুল্টা কথা কৈ পেলাই গুচি গ'লগৈ। তহঁতি চালা 1 নম্বৰ আছ, তহঁতি 1 নম্বৰ কৈছোঁ নহয়। তহঁতি মোৰ কথা আৰু ক'ত লগাইছ কচোন? ক'ত লগাইছ আৰু? আমিনো তোমাৰ কথা ক'ত গাই ফুৰিছোঁ দেউতা? আমি দেখোন মানুহৰ ঘৰলৈ নাযাওঁৱেই। তোমাকনো কোনে কি লগালে কোৱাচোন? কোনে কি লগালে মোক সুধিবলৈ আহিছ হে? তহঁতি ক'ত বদনাম গাই ফুৰিছ মোৰ? এই যোগেনক তহঁতি কি মোক কথা লগালি কচোন হে? সি যে মোক ইমানখিনি কথা শুনালে আজি। দেউতা আমি তেওঁকনো কি লগালোঁ? বেছি একেবাৰে একো নজনা হৈ নেদেখাবি দেই। একে পাত ছয় নহয়, একদম লুটি খাই পৰিবি। তহঁতি যদি একো লগোৱাই নাই তেতিয়াহ'লে সি মোক আজি ইমানখিনি কথা ক'ব পাৰে নেকি হে? ইমানখিনি কথা ক'ব পাৰে? তহঁতি যে লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ আৰু তহঁতক যে মই যে শাস্তি দিওঁ, সেইবোৰ কথা সি কেনেকৈ গম পালে যদি তহঁতি কোৱাই নাই হে? দেউতা আচলতে আমি তেওঁক লগাওঁ বুলি লগোৱা নাই। সেইদিনাখন আমি কাম কৰি আহি থাকোঁতে তেওঁ আমাক বাটতে পালে। বাটতে পোৱাৰ পাছত আমাক সকলোবোৰ কথা সুধিছে আৰু আমি সেইবোৰহে কৈছোঁ। আমিতো তেওঁক লগাবলৈ যোৱা নাই নহয়। তেওঁ আমাক যিবোৰ সুধিছে আমি সেইবোৰে কৈছোঁ। আমি তেওঁক এক্সট্ৰাকৈ একো লগোৱা নাই দেউতা। তহঁতি এইবোৰ কথা ক'ব লাগে কেলে হা? তহঁতক মই মৰম কৰোঁ নকৰোঁ, তহঁতি এইবোৰ কথা লোকৰ ঘৰত গাই ফুৰিছ কেলে? তহঁতক আজি আহেঁত তহঁতক আজি মই দগৰি পেলাম দেউতা আমাক নামাৰিবা। আমাৰ একো ভুল নাই। আমাক যিবোৰ সুধিছে সেইবোৰে কৈছোঁ আমি। আৰু তুমি দেখোন আমাক কিন্তু কষ্ট দিয়াই, তুমি দেখোন আমাক কিন্তু শাস্তি দিয়াই। আমিনো কি মিছা কথা ক'লোঁ? সঁচা কথাহে কৈছোঁ কিবা। ঐ সৰু, এনেকৈ মোৰ মুখে কথা নকবি দেই। মই কৈ দিছোঁ, তহঁতক যে মই এখন ঘৰত ৰাখিছোঁ সেইটোৱে বহুত, বুজিছ? আৰু এটা কথা কাণ খুলি শুনি ল, তহঁতক মই কাইলৈৰ পৰা ইয়াতকৈ আৰু দুগুণ শাস্তি দিম। তহঁতি যাৰ আগত তহঁতি মোৰ বদনাম গাই থাকগৈ। আৰু শুন, মই দ্বিতীয় বিবাহ কৰামেই, আৰু দ্বিতীয় বিবাহ কৰাৰ পিছত তহঁতক মই এখন ঘৰত নাৰাখোঁ। এইখন ঘৰৰ পৰা তহঁতক মই চিৰ জীৱনৰ কাৰণে উলিয়াই দিম। আৰু মোৰ অন্তৰ পৰাটোক মই কেতিয়াবাই তহঁতক উলিয়ালোঁ, আৰু এইখন ঘৰৰ পৰা তহঁতক মই উলিয়াই দিম। তহঁতি ক'ত মৰ, তহঁতি ক'ত গেল, ক'ত পচিবিগৈ। দেউতা তুমি আমাক কিয় ইমান দেখিব নোৱাৰা কোৱাচোন? আমাৰ গাত কি ভুলনো দেউতা? কি ভুলনো? আমিনো তোমাক কি জগৰ কৰিলোঁ কোৱাচোন তোমাক হে? তুমি কিয় আমাক দেখিব নোৱাৰা? অন্য দেউতাকে ল'ৰা ছোৱালীক কিমান মৰম কৰে, আৰু তুমি আমাক কিয় এনেকুৱা কৰা দেউতা? কিয় এনেকুৱা কৰা? তহঁতি যে ছোৱালী হৈ জন্ম ল'লি এখন ঘৰত, মাকটোতো চুবালি, মোৰ মূৰটো যে চুবাবলৈ তহঁতি যে আছ এখন ঘৰত, তহঁতক মই সেইটো কাৰণে বেয়া পাওঁ, বুজিলি? যদি পাৰ এখন ঘৰৰ পৰা ওলাই যাবিগৈ। ক'ত মৰ, ক'ত জীবিগৈ। চালা কিবা এটা আশা লৈ ওলাই গৈছিলোঁহে, এই তেজ খাটিকেইজনীয়ে মোৰ বাটটো কাটিলেই চালা তেজ খাটিহেঁত। ঘৰখনলৈ আহিবলৈ মন নোযোৱা হ'ল। এই শনি দুজনী মুখখন দেখিলে মানে মোক গোটেই দিনটোৱে নষ্ট হৈ যায়, কৈছোঁ নহয়। দেউতা শুনাচোন। আমাক দেউতাই কিয় এনেকুৱা কৰে বাৰু? আমি যিমান ভাল কৰিলোঁ দেউতাৰ কাৰণে, আমি সদায় বেয়া। আমি ইমান কষ্ট কৰিলোঁ, দেউতাই আমাক কেতিয়াও দেখিব নোৱাৰে বা কেতিয়াও দেখিব নোৱাৰে। মাহো তোমাৰ লগতে আমাকনো কিয় মাৰি নেপেলালা বাৰু? তোমাৰ লগতে আমাক ভগৱানে লৈ যোৱা হ'লে ভাল আছিলে। তেতিয়া অন্ততঃ ইমান কষ্ট আমি নাপালোঁহেঁতেন। হ'ব দে ভণ্টি, দুখ নকৰিবি। ভাল দিন আমাৰো আহিব। হ'ব দে। সঁচাকৈ কিন্তু দেউতাই আমাক বহুত বেয়া পায়, বহুত বেয়া পায় ভণ্টি। তই দুখ নকৰিবি, মই দূৰত আছোঁ নহয়, তই চিন্তা নকৰিবি ভণ্টি, চিন্তা নকৰিবি। বাও, আমি কাম কৰা বৰমাই ইমান ভাল, আমাক ইমান মৰম কৰে। তেওঁতো আমাৰ নিজৰ নহয় ন, তথাপিও আমাক ইমান মৰম কৰে। কিন্তু দেউতা আমি নিজৰ ছোৱালী হোৱাৰ পাছতো দেউতাই আমাক অকণো দেখিব নোৱাৰেও, অকণো দেখিব নোৱাৰে। সঁচাকৈ বা ঘৰখন অকল দুখেই আৰু মা হোৱাৰ পিছৰ পৰা দেউতাই আমাক কেৱল অকল অত্যাচাৰ কৰে। এদিনো মৰম কৰি নাপালে। আমাৰ গাতনো কি দুখ আৰু। হয় ভণ্টি, কি ক'ম আৰু। কেতিয়াবা লোকৰবোৰে আপোন হয়গৈ আৰু নিজৰবোৰে পৰ হয়গৈও। সেই বৰমাজনী চাচোন, আমাৰ লগত না তেজৰ সম্পৰ্ক আছে, না আমাক আগৰ পৰা চিনি পায়।
তেওঁ আমাক মা বুলি মাতিবলৈ কয়, নিজে নাখাই হ'লেও আমাক খুৱায়। তেওঁনো কি দৰকাৰ বাৰু কচোন, আমিতো লোকৰ ছোৱালীহে। কিন্তু আমাৰ দেউতাই আমাক চকু পাই দেখিব নোৱাৰে। মানৱীয়তা বোলা বস্তুটো দেউতাৰ গাত অকণোৱে নাই অ' ভণ্টি, অকণোৱে নাই। হ'বলৈ দুখ নকৰিবি ভণ্টি, দুখ নকৰিবি। কিবা অকণ খাই লহিয়া ভণ্টি, আকৌ খাইলে ৰাতিপুৱা শুই উঠি কামলৈ যাবলৈ হ'ব। নহ'লে ভোকত থাকিলে মানে ৰাতিপুৱা নহ'লে আমি আকৌ গৈ এই কামেই কৰিবগৈ নোৱাৰিম। কিবা অকণ খাই লওঁ, দেউতালৈ বাঢ়ি থৈ দিম। তেওঁ খংটো কমিলে মানে তেওঁ নিজে খাব। মোৰ ভাত পানী অকণো খাবলৈ মন যোৱা নাই বা। সদায় খালি ভুল কৰিলেও নকৰিলেও দেউতাৰ গালিয়ে এনেকৈ মন চন অকণো ভাল নালাগে। আৰু মন চন ভাল নালাগিলে মানে একো খাবলৈ মন নাযায় অ'। তই খা, নহ'লে মই শুই থাকোঁগৈ। বা তই খাই পেলাই আহিবি দে। ভণ্টি, আমি কাৰ কাৰণে কান্দিছোঁ কাৰ কাৰণে কান্দিছোঁ? যোনে আমাক দেখিব নোৱাৰে। মুঠতে মা এইখন পৃথিৱীৰ পৰা নোহোৱা পিছৰ পৰাই আমাক অকল গালি অকল আমাক হাওৱে দি থাকে। সেইজন মানুহৰ কাৰণে আমাৰ চকু পানী টুকিবলৈ অকণো দৰকাৰ নাই। ভণ্টি, ভাত ধুনীয়াকৈ বনাইছোঁ, খাই লহিয়া। কাইলৈ আমাৰ ৰাতিপুৱা কাম আছে। তই চিন্তা নকৰিবি, ভগৱানে এদিন আমাৰ লগত নিশ্চয় ভাল কৰিব। ভণ্টি আমাৰ এইবোৰ দুখ আৰু আমাৰ এই চকু পানীৰ মূল্য তেওঁৰ কাৰণে একোৱেই নাই ভণ্টি। তেওঁৰ কাৰণে কান্দি থাকিব নালাগে। আমি ভাতকেইটা খাই শুই যাওঁ। তেওঁলৈ ভাত বাঢ়ি থৈ দিম। তেওঁ খংটো গ'লে মানে নিশ্চয় ভাতকেইটা খাব। ভণ্টি, তই দুখ কৰি নাথাকিবি। এইবোৰ দুখত যদি আমি ভাত পানী নোখোৱাকৈ থাকোঁ, তেতিয়াহ'লে আমাৰ গাবোৰ এনেই বেয়া লাগিব। কাইলৈ নহ'লে আমি কাম কৰিবই নোৱাৰিম ভণ্টি। আৰু কাম কৰিব নোৱাৰিলে মানে পইচা আমাক নিদিব নহয়। ঠিক আছে বাৰু বা, যা ভাতকেইটা বাঢ়গে।